তিনি দিনেই হল আমার পেটত যে খুদকণে তাও নাই পৰা। আজি 3 দিন ধৰি আমাৰ গৃহত খাবলৈ একোৱেই নাই। স্বামী মোৰ কৈছে ভিক্ষাৰ পাত্ৰ হাতত তুলি লৈ ভিক্ষা বিচাৰিয়েই গৈছে। কিন্তু আজিও যদি মোৰ স্বামী ঘৰলৈ সুদা হাতেৰে উলটি আহিব লগা হয়, তেনেহলে আজিও আমি ভোকতেই থাকিব লাগিব। দয়াময়, আজিও আমি ভোকতেই থাকিব লাগিব। সুশীলা, আহিলে নাথ। কি লাগিছে? দিয়ক, বৰ ভোক লাগিছে নাথ, দিয়ক। কৃষ্ণ, কোনোকালেই আমাৰ জীৱনলৈ সুখ নাহিবই নেকি? এমুঠি অন্ন, এখনি বস্ত্ৰৰ কাৰণে আমি প্ৰতিদিনে কৰিছো হাহাকাৰ। সন্তানৰ ক্ৰোধাতুৰ মুখ দেখি আজি মোৰ চকুৰ পানীৰে গংগা জল উঠিছে উতলি। দয়াময়, এয়া তোমাৰ কেনে লীলা? আমি এনে কি অপৰাধ কৰিলো প্ৰভু, যাৰ বাবে আমাক দিছা ইমান দাৰুণ কষ্ট? নাকান্দিবা প্ৰিয়ে। দেখিলে অশ্ৰুধাৰ তোমাৰ দুগালত হৃদয় মোৰ হয় বিগলিত। প্ৰিয়ে, সেয়া সকলো অদৃষ্টৰ লিখন। প্ৰিয়ে, এয়া সকলো আমাৰ কৰ্মফল, পূৰ্ব জন্মৰ কৰ্মফল। প্ৰিয়ে, পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিছো আমি। প্ৰতিদিনে অনাহাৰে থাকিব লাগে, প্ৰতিদিন আমি দুখত অতিবাহিত কৰিব লাগিব। এয়া স্বামী প্ৰভুৰ ইচ্ছা নেকি? চকুৰ পানীৰে ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে, ইয়াকে লিখিলে নেকি এই ভাগ্যত স্বয়ং বিধাতাই আমাৰ? প্ৰিয়ে, ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে। প্ৰিয়ে, প্ৰভুৱে আমাক স্বজন কৰিছে। প্ৰিয়ে, প্ৰভুৱে আমাক যি অৱস্থাতে ৰাখিছে, আমি সেই অৱস্থাতে আনন্দ মনেৰে বাস কৰিব লাগে। কথা নিবাৰণ কৰিবৰ বাবে আৰু এমুঠিও অন্ন নাই।
কৃষ্ণ পৰিধান কৰিবৰ বাবে আৰু এখনিও বস্ত্ৰ নাই। কৃষ্ণ মই নিদ্ৰাৰ কোলাত আশ্ৰয় লবতেও কৃষ্ণ আমাৰ সন্তানৰ ভৱিষ্যতৰ চিন্তাই মোৰ মন একেবাৰে বিব্ৰত কৰি পেলায়। এনে পৰিস্থিতিত আনন্দ মনেৰে কোন থাকিব পাৰে? ধৈৰ্য ধৰা প্ৰিয়ে, এই সকলোবোৰ ভাগ্যৰ লিখন। প্ৰিয়ে, কি কৰিব পাৰো আমি মনুষ্য সমাজে? তেনেহ'লে মোক কওকচোন না, আমাৰ জীৱনৰ পূৰ্বৰ কৰ্মফল আমাৰ সন্তানে আজি কিয় ভোগ কৰিছে না? স্বামী, কৃষ্ণ আপুনি কৃষ্ণ নাম জপে সৰ্বদা। কৃষ্ণ আপোনাৰ পৰম মিত্ৰ এই কৃষ্ণক আমাৰ যিমানবোৰ দুখ আছে, কষ্ট আছে, সকলো যান্ত্ৰণা তেওঁ মোৰে শিৰত জাপি দিয়ক। মই সহ্য কৰি যাব নাথ, মাত্ৰ আমাৰ দুখ তেওঁ নিবাৰণ কৰক। কৃষ্ণ প্ৰিয়ে, নিশ্চয় এদিন আমাৰ দুখ নিবাৰণ হ'ব। প্ৰিয়ে, এদিন আমিও সুখৰ মুখ দেখিম। জানা প্ৰিয়ে, কৃষ্ণ মোৰ পৰম মিত্ৰ। প্ৰিয়ে, জানা সন্দীপনী গুৰুৰ গৃহত আমি দুয়ো একেলগে খেলা কৰিছিলো। কিন্তু প্ৰিয়ে, ক্ষুদ্ৰ স্বাৰ্থৰে লালসাত মই মোৰ মৃত্যুৰ সন্মুখত নাই প্ৰিয়ে, দান ভিক্ষা কৰিব নোৱাৰো কদাপি। মই তেওঁৰ ভক্ত। প্ৰিয়ে, ভক্ত হৈ ভগৱন্তৰ ওচৰত যদি দান ভিক্ষা কৰো, কোৱা প্ৰিয়ে, কোৱা, কলংক কালিমা নালাগিবনে মোৰ ব্ৰাহ্মণ্য ধৰ্মত? ৰব জানো মোৰ সন্মান প্ৰিয়ে? পৰম প্ৰভুৰ কৃপাত যদি আমাৰ জীৱনৰ কিছু মাত্ৰ উন্নতি ঘটে, তেন্তে আপোনাৰ ক্ষতি কি হয়? নাই প্ৰিয়ে, নাৰীৰ জীৱনৰ হৃদয়ৰ কোমল ব্যথা আপুনি আজি উপলব্ধি কৰিব পৰা নাই। সন্তানৰ ক্ৰোধাতুৰ কৃষ্ণ দেখি কাটি কত বিনিদ্ৰ ৰজনী বয়সকলে কৰিছো পাৰ, তাক উপলব্ধি কৰিবলৈ আপুনি আজি মই আৰু সহ্য কৰিব নোৱাৰো। মই আৰু সহ্য কৰিব নোৱাৰো। ধৈৰ্য ধৰা
ধৈৰ্য ধৰা প্ৰিয়ে জানা তুমি জাতিত ব্ৰাহ্মণ মই মোৰ ধৰ্ম হৈছে এই মানৱ জাতিক সুশিক্ষা দিয়া প্ৰিয়ে সৎ পথ দেখুওৱা মই মোৰ মিত্ৰৰ সন্মুখত নাই প্ৰিয়ে নাই দান ভিক্ষা কৰিব নোৱাৰো কদাপি প্ৰিয়ে মোৰ প্ৰভু উদাৰ প্ৰিয়ে মোৰ প্ৰভু মহান অযথা তুমি তেওঁক দোষাৰোপ নকৰিবা প্ৰিয়ে প্ৰিয়ে তেওঁৰ বাবে আমি এই মনুষ্য জীৱন লাভ কৰিছো প্ৰিয়ে প্ৰিয়ে কৃষ্ণ কৃষ্ণ নাকান্দিবা প্ৰিয়ে ভাগ্যত কাৰ কেতিয়া কি দশা হয় কোনেও নাজানে প্ৰিয়ে উঠা প্ৰিয়ে চোৱা মোৰ প্ৰভু বিমান আকাশৰ দৰে বিশাল বৃক্ষৰ দৰে মহৎ প্ৰিয়ে আমি অতি ভাগ্যৱান কোটি কোটি মনুষ্যৰ মাজত প্ৰিয়ে তোমাক আৰু মোক প্ৰভুৱে পৰীক্ষাৰ বাবে কৰিলে বোলা করুণাময় দয়াময় আমি আহা প্রিয়ে আমি তেওঁক সেৱা জনাও আহা প্রিয়ে হে বাসুদেৱ হে করুণাময় হে বাসুদেৱ হে করুণানিধান কৃষ্ণ কৃষ্ণ মাত্ৰ অলপমান শান্তি বিচাৰি আমি অহৰ্নিশে কৰিছো কন্দন মইনো আৰু কিমান সহ্য কৰিম কেনেকৈ সহ্য কৰো মই এগৰাকী পত্নী এগৰাকী মাতৃ হৈ কেনেকৈ সহ্য কৰো স্বামী আৰু পুত্ৰৰ মই ভোগাতুৰ
বলক কৃষ্ণ বলক নাথ কৃষ্ণ আজিও আমাৰ ঘৰত কৃষ্ণ খাবলৈ একোৱেই নাই কৃষ্ণ বলক কলহতে অলপমান পানী আছে ঘৰত আৰু আজি খাবলৈ একোৱেই নাই কলহতে অলপমান পানী আছে তাকেই খাই আজি আমাৰ ভোগ গুচাব লাগিব নাথ হে মোৰ প্ৰাণৰ গৰাকী হে কৰুণা নিধান নিতে নিতে সহিছো মই পত্নীৰ ক্ৰন্দন দিনহীন ভক্ত মই জানো ভালদৰে অ প্ৰভু দিনহীন ভক্ত মই জানো হে প্ৰভু ধনী শুনি ঐশ্বৰ্য বিভূতি একো নালাগে দিয়া দিয়া বাধ্য স্থান মোক ৰতুল চৰণ মতে ভকতি কৰিব তোমাক হৰি হে মই মোৰ সমতি নাজানো তাৰ